আজি মনোনয়নপত্ৰ ৰেলীত যথেষ্ট মানুহ আহিছে, আশীৰ্বাদ কৰিছে, সমৰ্থন কৰিছে। মই উৎসাহিত হৈছোঁ আৰু আগন্তুক দিনত কাম কৰাৰ প্ৰেৰণা লাভ কৰিছোঁ আৰু অহা নিৰ্বাচনত ৰাইজৰ আশীৰ্বাদত জয়যুক্ত হৈ গোলগাঁও সমষ্টিৰ লগতে ধুবুৰী জিলাৰ উন্নয়নৰ কাৰণে কাম কৰি বুলি মই সকলোকে কথা দি আশীৰ্বাদ বিচাৰি মই আজি এই ৰেলীৰ সম্পূৰ্ণ কৰিছোঁ। ধন্যবাদ। আজি পবিত্ৰ দিন মনোনয়ন দাখিল কৰিম। মই আজি কোনো প্ৰতিদ্বন্দ্বী নহয়, সবেই প্ৰতিদ্বন্দ্বী ৰাজনীতিত আজি তেখেতসকলে প্ৰাৰ্থী হ'ব। গতিকে অহা দিনত দেখা যাব কোন কোনে ইলেকশ্যনত নমিনেশ্যন দিয়ে, কি ধৰণৰ ৰাজনৈতিক দলে পাৰ্টিচিপেশ্যন কৰে। আজি মনোনয়নপত্ৰ ৰেলীত যথেষ্ট মানুহ আহিছে, আশীৰ্বাদ কৰিছে, সমৰ্থন কৰিছে। মই উৎসাহিত হৈছোঁ আৰু আগন্তুক দিনত কাম কৰাৰ প্ৰেৰণা লাভ কৰিছোঁ আৰু অহা নিৰ্বাচনত ৰাইজৰ আশীৰ্বাদত জয়যুক্ত হৈ গোলগাঁও সমষ্টিৰ লগতে ধুবুৰী জিলাৰ উন্নয়নৰ কাৰণে কাম কৰি বুলি মই সকলোকে কথা দি আশীৰ্বাদ বিচাৰি মই আজি এই ৰেলীৰ সম্পূৰ্ণ কৰিছোঁ। ধন্যবাদ। আজি পবিত্ৰ দিন মনোনয়ন দাখিল কৰিম। মই আজি কোনো প্ৰতিদ্বন্দ্বী নহয়, সবেই প্ৰতিদ্বন্দ্বী ৰাজনীতিত আজি তেখেতসকলে প্ৰাৰ্থী হ'ব। গতিকে অহা দিনত দেখা যাব কোন কোনে ইলেকশ্যনত নমিনেশ্যন দিয়ে, কি ধৰণৰ ৰাজনৈতিক দলে পাৰ্টিচিপেশ্যন কৰে। আজি মনোনয়নপত্ৰ ৰেলীত যথেষ্ট মানুহ আহিছে, আশীৰ্বাদ কৰিছে, সমৰ্থন কৰিছে। মই উৎসাহিত হৈছোঁ আৰু আগন্তুক দিনত কাম কৰাৰ প্ৰেৰণা লাভ কৰিছোঁ আৰু অহা নিৰ্বাচনত ৰাইজৰ আশীৰ্বাদত জয়যুক্ত হৈ গোলগাঁও সমষ্টিৰ লগতে ধুবুৰী জিলাৰ উন্নয়নৰ কাৰণে কাম কৰি বুলি মই সকলোকে কথা দি আশীৰ্বাদ বিচাৰি মই আজি এই ৰেলীৰ সম্পূৰ্ণ কৰিছোঁ। ধন্যবাদ। আজি পবিত্ৰ দিন মনোনয়ন দাখিল কৰিম। মই আজি কোনো প্ৰতিদ্বন্দ্বী নহয়, সবেই প্ৰতিদ্বন্দ্বী ৰাজনীতিত আজি তেখেতসকলে প্ৰাৰ্থী হ'ব। গতিকে অহা দিনত দেখা যাব কোন কোনে ইলেকশ্যনত নমিনেশ্যন দিয়ে, কি ধৰণৰ ৰাজনৈতিক দলে পাৰ্টিচিপেশ্যন কৰে। আজি মনোনয়নপত্ৰ ৰেলীত যথেষ্ট মানুহ আহিছে, আশীৰ্বাদ কৰিছে, সমৰ্থন কৰিছে। মই উৎসাহিত হৈছোঁ আৰু আগন্তুক দিনত কাম কৰাৰ প্ৰেৰণা লাভ কৰিছোঁ আৰু অহা নিৰ্বাচনত ৰাইজৰ আশীৰ্বাদত জয়যুক্ত হৈ গোলগাঁও সমষ্টিৰ লগতে ধুবুৰী জিলাৰ উন্নয়নৰ কাৰণে কাম কৰি বুলি মই সকলোকে কথা দি আশীৰ্বাদ বিচাৰি মই আজি এই ৰেলীৰ সম্পূৰ্ণ কৰিছোঁ। ধন্যবাদ। আজি পবিত্ৰ দিন মনোনয়ন দাখিল কৰিম। মই আজি কোনো প্ৰতিদ্বন্দ্বী নহয়, সবেই প্ৰতিদ্বন্দ্বী ৰাজনীতিত আজি তেখেতসকলে প্ৰাৰ্থী হ'ব। গতিকে অহা দিনত দেখা যাব কোন কোনে ইলেকশ্যনত নমিনেশ্যন দিয়ে, কি ধৰণৰ ৰাজনৈতিক দলে পাৰ্টিচিপেশ্যন কৰে। আজি মনোনয়নপত্ৰ ৰেলীত যথেষ্ট মানুহ আহিছে, আশীৰ্বাদ কৰিছে, সমৰ্থন কৰিছে। মই উৎসাহিত হৈছোঁ আৰু আগন্তুক দিনত কাম কৰাৰ প্ৰেৰণা লাভ কৰিছোঁ আৰু অহা নিৰ্বাচনত ৰাইজৰ আশীৰ্বাদত জয়যুক্ত হৈ গোলগাঁও সমষ্টিৰ লগতে ধুবুৰী জিলাৰ উন্নয়নৰ কাৰণে কাম কৰি বুলি মই সকলোকে কথা দি আশীৰ্বাদ বিচাৰি মই আজি এই ৰেলীৰ সম্পূৰ্ণ কৰিছোঁ। ধন্যবাদ। আজি পবিত্ৰ দিন মনোনয়ন দাখিল কৰিম। মই আজি কোনো প্ৰতিদ্বন্দ্বী নহয়, সবেই প্ৰতিদ্বন্দ্বী ৰাজনীতিত আজি তেখেতসকলে প্ৰাৰ্থী হ'ব। গতিকে অহা দিনত দেখা যাব কোন কোনে ইলেকশ্যনত নমিনেশ্যন দিয়ে, কি ধৰণৰ ৰাজনৈতিক দলে পাৰ্টিচিপেশ্যন কৰে। আজি মনোনয়নপত্ৰ ৰেলীত যথেষ্ট মানুহ আহিছে, আশীৰ্বাদ কৰিছে, সমৰ্থন কৰিছে। মই উৎসাহিত হৈছোঁ আৰু আগন্তুক দিনত কাম কৰাৰ প্ৰেৰণা লাভ কৰিছোঁ আৰু অহা নিৰ্বাচনত ৰাইজৰ আশীৰ্বাদত জয়যুক্ত হৈ গোলগাঁও সমষ্টিৰ লগতে ধুবুৰী জিলাৰ উন্নয়নৰ কাৰণে কাম কৰি বুলি মই সকলোকে কথা দি আশীৰ্বাদ বিচাৰি মই আজি এই ৰেলীৰ সম্পূৰ্ণ কৰিছোঁ। ধন্যবাদ। আজি পবিত্ৰ দিন মনোনয়ন দাখিল কৰিম। মই আজি কোনো প্ৰতিদ্বন্দ্বী নহয়, সবেই প্ৰতিদ্বন্দ্বী ৰাজনীতিত আজি তেখেতসকলে প্ৰাৰ্থী হ'ব। গতিকে অহা দিনত দেখা যাব কোন কোনে ইলেকশ্যনত নমিনেশ্যন দিয়ে, কি ধৰণৰ ৰাজনৈতিক দলে পাৰ্টিচিপেশ্যন কৰে।